নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰী আৰু মোৰ বন্ধু-বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 10ৰ সায়েন্সৰ লেসন নম্বৰ 11 আৰু পাঠটোৰ নাম হ'ল তোমালোকৰ মানুহৰ চকু আৰু বাৰে বৰণীয়া পৃথিৱী। ছাত্ৰ-ছাত্ৰীসকল এই পাঠটোত থকা যিমানখিনি MCQ আছে মই গোটেইখিনি লৈ আহিছোঁ এইটো ভিডিঅ'ৰ যোগেদি। সো তোমালোকে ভিডিওটো স্কিপ নকৰাকে গোটেইখিনি চাই থাকা। এবাৰ তোমালোকে MCQ খিনি খুবেই গুৰুত্বপূৰ্ণ সহকাৰে তোমাক পঢ়িব লাগিব, কাৰণ এবাৰ মেট্ৰিকত 45 মাৰ্কছৰ অকল MCQ দিয়া আছে। সো তোমালোকে ভিডিওটো স্কিপ নকৰাকে চাই থাকা। মানুহৰ চকু আৰু বাৰে বৰণীয়া পৃথিৱীৰ সহজ অৰ্থ হৈছে মানুহৰ চকুৱে কেনেকৈ কাম কৰে আৰু আমি কেনেকৈ আমাৰ চাৰিওফালে আৰু বিবিধ বস্তুবোৰ দেখি উৎসৱৰ পৃথিৱীটো অনুভৱ কৰক। ছাত্ৰ-ছাত্ৰীসকল MCQ পঢ়াৰ আগতে মই তোমালোকৰ এই পাঠটোৰ অলপ থুলমূলকৈ এটা টপিক লৈ আহিছোঁ। তোমালোকে যদি ভালকৈ বুজি লোৱা তেনেহ'লে তোমালোকৰ MCQ খিনি এনে মনত থাকি যাব। তাৰপিছত মানুহৰ চকুৱে পোহৰ ধৰি সেই পোহৰ মগজুলৈ সংকেত হিচাপে প্ৰেৰণ কৰে। তাৰ মানে ইয়াত কৈছে মানুহে আমি যে কিবা এটা বস্তু দেখো প্ৰথমতে এই পোহৰটো আমাৰ চকুৱে কেপচাৰ কৰে, তাৰপিছত সেই ইনফৰমেশ্যনটো আমাৰ মগজুলৈ পঠিয়ায়। মগজুৱেহে তাৰপৰা ডিচাইড কৰে যে তুমি কি দেখিছা। ডাইৰেক্ট চকুৱে ডিচাইড কৰিব নোৱাৰে, যাৰ সাহায্যত আমি বস্তুৰ আকাৰ, ৰং আৰু দূৰত্ব বুজি পাওঁ। তাৰপিছত পৃথিৱীখন বিবিধ ৰং আৰু বস্তুৰে ভৰা, যাক আমি মানুহৰ চকুৰ সাহায্যৰে দেখিবলৈ পাৰোঁ। এইটো সহজকৈ ক'লে মানুহৰ চকু আমাৰ চাৰিওফালে থকা বস্তুবোৰ ভালদৰে দেখে আৰু বুজিব লাগে, আৰু পৃথিৱীখন তাৰ বাবে বৰ ৰঙীন আৰু বিবিধ। সঁচাকৈয়ে এই অধ্যায়ত মানুহৰ চকুৰ গঠন কিদৰে চাওঁ আৰু পৃথিৱীৰ ৰঙীন সৃষ্টিৰ বিষয়ে বুজোৱা হয়। বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা সহজ ভাষাত ই আমাৰ দৈনন্দিন জীৱনৰ এটা খুবেই গুৰুত্বপূৰ্ণ বিষয়। ছাত্ৰ-ছাত্ৰীসকল মই MCQ খিনি আৰম্ভ কৰাৰ আগতে এটা কথা ক'ব বিচাৰোঁ। তোমালোকে যদি মোৰ চেনেলটোত প্ৰথমবাৰ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা, আৰু পাৰিলে শ্বেয়াৰ কৰিবা, কমেণ্ট কৰিবা। এনেকুৱা ধৰণৰ MCQ টাইপ কোৱেশ্চন মই তোমালোকৰ ক্লাছ 10ৰ গোটেইখিনি দি দিম, তোমালোকে চাই থাকা। 1 নম্বৰত দি আছে আমাৰ মানুহৰ চকুত পোহৰৰ ফ'কাছ কৰা অংশটো কি? মানুহৰ চকুত পোহৰৰ ফ'কাছ কৰা অংশটো হ'ল আমাৰ কি? লেন্স। 2 নম্বৰত দি আছে আমাৰ লেন্সৰ মুখ্য কাম কি? উত্তৰ পোহৰ কণা সংগ্ৰহ কৰি স্পষ্ট ছবি গঠন কৰা। 3 নম্বৰত দি আছে কাণ্ডৱালা দৃষ্টি কি? উত্তৰ হ'ল দূৰৰ বস্তু স্পষ্ট দেখা নোপোৱা। 4 নম্বৰত দিয়া আছে মায়োপিয়াৰ বাবে কেনেকুৱা চশমা ব্যৱহাৰ হয়? এইটো হ'ব আমাৰ অৱতল লেন্স। 5 নম্বৰত উত্তল লেন্স কিহত ব্যৱহাৰ হয়? উত্তল লেন্স আমাৰ দূৰদৃষ্টি শুদ্ধ কৰাত। 6 নম্বৰত দিয়া আছে আমাৰ চকুৰ অনুভূমিক দৃষ্টিক্ষেত্ৰৰ প্ৰসাৰ কিমান? এইটো হ'ব আমাৰ 150 ডিগ্ৰী। 7 নম্বৰত দিয়া আছে চকু কোন স্থানত প্ৰতিবিম্ব গঠন কৰে? উত্তৰ হ'ল অক্ষিপটত। 8 নম্বৰত দিয়া আছে দৃষ্টি বিকাৰৰ মূল কাৰণ কি? উত্তৰ হ'ব লেন্সৰ আকাৰ বা চকুৰ আকৃতিৰ সমস্যাৰ বাবে। 9 নম্বৰত দিয়া আছে আমাৰ ৰামধেনু কিদৰে সৃষ্টি হয়? উত্তৰ হ'ব আমাৰ ইয়াত বগা পোহৰৰ
বিভিন্ন ৰঙৰ ৰশ্মিৰ বিভাজন হয়। 10 নম্বৰত দিয়া আছে আকাশ কিয় নীলা দেখা যায়? এইটো খুবই ইম্পৰ্টেণ্ট কোৱেশ্চন। উত্তৰটো দিয়া আছে আমাৰ বায়ুমণ্ডলত পোহৰৰ নীলা ৰশ্মিৰ 6টা সোৱাদ। 11 নম্বৰত দিয়া আছে মানুহৰ চকুৰ বাহিৰভাগত সৰ্বাধিক পোহৰ প্ৰৱেশ কৰা স্থানটো কি? এইটো হ'ব আমাৰ আইৰিছ। 12 নম্বৰত দিয়া আছে আইৰিছৰ কাম কি? ইয়াৰ উত্তৰটো হ'ব চকুৰ ভেটিকাৰ দীঘল ছটিয়া নিয়ন্ত্ৰণ কৰা। 3 নম্বৰত দিয়া আছে পোহৰৰ কিমান ৰঙৰ মিলনে বগা পোহৰ সৃষ্টি হয়? এটি হ'ব আমাৰ 7 ৰঙৰ মিলনে ৰঙা পোহৰ সৃষ্টি হয়। 14 নম্বৰত দিয়া আছে কাৰ ফলত ৰামধেনু সৃষ্টি হয়? এটি হ'ব আমাৰ পোহৰ পানীত প্ৰৱেশ কৰি বিচ্ছুৰণ আৰু প্ৰতিবিম্ব। 15 নম্বৰত আছে দূৰত্বৰ বস্তু স্পষ্ট দেখা নোপোৱাৰ নাম কি? এটি হ'ব হাইপাৰ মেট্ৰপিয়া। 16 নম্বৰত দিয়া আছে কোমল লেন্স কি ধৰণৰ লেন্স? এটি হ'ব আমাৰ উত্তল লেন্স। 17 নম্বৰত দিয়া আছে ফটোৰেপ্টৰ মানে কি? উত্তৰ দিয়া আছে আমাৰ চকুত থকা সেই কোষ যাক পোহৰৰ চিনাক্ত কৰিব পাৰে। 18 নম্বৰত দিয়া আছে মানুহৰ চকুৰ দৃষ্টিক্ষেত্ৰ প্ৰায় কিমান ডিগ্ৰী? এইটোৰ উত্তৰ হ'ব আমাৰ প্ৰায় 180 ডিগ্ৰী। 19 নম্বৰত দিয়া আছে চকুত পোহৰৰ শোষণ কাৰক কোনটো অংশ? এইটো হ'ব আমাৰ ৰেটিনা। 20 নম্বৰত দিয়া আছে বতৰ আৰু আকাশৰ নীল ৰঙৰ কাৰণ কি? এইটো হ'ব আমাৰ বায়ুমণ্ডলত পোহৰৰ 6টা ৰং থকাৰ কাৰণে। 21 নম্বৰত দিয়া আছে মাথনিয়ালৰ চকুৱে কোনটো ৰঙৰ পোহৰ বিকিৰণ কৰে? এইটো হ'ব আমাৰ নীলা ৰঙৰ। 22 নম্বৰত দিয়া আছে হাইপাৰ মেট্ৰপিয়া সংশোধন কৰিবলৈ কিহত উপকাৰী? এইটো হ'ব আমাৰ কিহৰ উপকাৰী? এইটো হ'ব উত্তল লেন্স। 23 নম্বৰত দিয়া আছে বগা আলো কি ধৰণৰ আলো? এইটো হ'ব এমুঠি ৰঙৰ ৰশ্মিৰ সমন্বয়। 24 নম্বৰত দিয়া আছে ফেটাৰ ৰেচিপ্টৰ ক'ত থাকে? এইটো হ'ব ৰেটিনাত। 25 নম্বৰত দিয়া আছে আইৰিছৰ ৰং কি নিৰ্ভৰ কৰে? চকুৰ ৰং মেলানিনৰ ওপৰত। 26 নম্বৰত দিয়া আছে আমাৰ মানুহৰ চকুৰ পোহৰ প্ৰৱেশ কৰাৰ প্ৰথমাংশটো কি? এইটোৰ উত্তৰ হ'ব আমাৰ কৰ্ণিয়া। 27 নম্বৰত দিয়া আছে চকু কোন স্থানত স্পষ্ট প্ৰতিবিম্ব গঠন কৰে? এইটো হ'ব আমাৰ উত্তৰ অক্ষিপট। 28 নম্বৰত দিয়া আছে আমাৰ চকুৰ লেন্সৰ কাম কি? এইটো হ'ব আমাৰ উত্তৰ পোহৰৰ ফকাছ কৰা। 29 নম্বৰত দিয়া আছে মায়োপিয়া কি? ইয়াৰ উত্তৰ হ'ব দূৰৰ বস্তু স্পষ্ট দেখা নোপোৱা দৃষ্টি বিকাৰ। 30 নম্বৰত দিয়া আছে আমাৰ মায়োপিয়া সংশোধন কৰিবলৈ কিমান প্ৰকাৰৰ লেন্স ব্যৱহাৰ হয়? এইটো হ'ব আমাৰ অৱতল লেন্স। 31 নম্বৰত দিয়া আছে দূৰত্বৰ বস্তু স্পষ্ট দেখা নোপোৱাৰ বিকাৰ কি? এইটো হ'ব হাইপাৰ মেট্ৰপিয়া।
32 নম্বৰ দিয়া আছে হাইপাৰ মেট্ৰপিয়া সংশোধন কৰিবলৈ কি লেন্স লাগে এটো হ'ব আমাৰ উত্তল লেন্স 33 নম্বৰ দিয়া আছে চকুৰ উপযোজন ক্ষমতা কি এটো হ'ব আমাৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য সলনি কৰাৰ সামৰ্থ্য তাৰ পিছত আমাৰ 34 নম্বৰ দিয়া আছে ৰামধেনু কেনেকৈ সৃষ্টি হয় উত্তৰ হ'ব ইয়াত ৰশ্মি পানীত পৰাৰ সময় ৰশ্মিৰ বিচ্ছুৰণ আৰু প্ৰতিবিম্বৰ ফলত 35 নম্বৰ দিয়া আছে দৃষ্টিক্ষেত্ৰ মানে কি উত্তৰ হ'ব চকুৰে দেখিব পাৰাকৈ ক্ষেত্ৰ 36 নম্বৰ দিয়া আছে মানুহৰ চকুৰ অনুভূমিক দৃষ্টিক্ষেত্ৰ প্ৰায় কিমান ডিগ্ৰী এটো হ'ব আমাৰ 150 ডিগ্ৰী 37 নম্বৰ দিয়া আছে দুটা চকুৰ সুবিধা কি এটো হ'ব আমাৰ উত্তৰ তৃতীয় মাত্ৰা দৃষ্টি তথা গভীৰতা অনুভৱ ছাত্ৰ-ছাত্ৰীসকল মোৰ ভিডিওটো ইয়াতে শেষ কৰিলো তোমালোকক যদি ভিডিওটো ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা পাৰিলে তোমালোকৰ বন্ধু-বান্ধৱীৰ লগত শেয়াৰ কৰি দিয়া এনেকুৱা ধৰণৰ এমসিকিউ মই তোমালোকৰ গোটেইখিনি সাবজেক্টৰ ওপৰত লৈ আহিম সো আজিৰ ভিডিওটো ইয়াতে শেষ ধন্যবাদ